সংহতি A set is a well-defined collection of objects. সংহতি হৈছে কিছুমান well-defined সুসংগঠিত বস্তুৰ সংগ্ৰহ বা একোটা থোপ The objects of the set are called elements or members of the set. এই সংহতিটোত যিবিলাক আমাৰ বস্তু থাকিব সেইবিলাকক একোটা একোটা মৌল বা সদস্য বুলি কোৱা হয় A set is usually denoted by capital letters while its elements are denoted by small letters. Generally, সংহতি এটাত আমি যেটো সংহতিক আমি তাক ক্যাপিটেল লেটাৰ দি বুজাম আৰু মৌলবিলাক তাত যিবিলাক এলিমেন্ট থাকিব সেইবিলাক আমি স্মল লেটাৰ ব্যৱহাৰ কৰিম Next আহিলে examples A set of natural numbers এই যেটো সংহতি ইয়াত থাকিব এই সংহতিটো মই ধৰিছো ইয়াত থাকিব কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখা হয় আমাৰ এলিমেন্টস বিলাক আমাৰ যিবিলাক মৌল থাকে সংহতিত যিবিলাক মৌল থাকে হেবিলাক আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিম সো ইয়াত যেহেতু কোৱা হৈছে a set of natural numbers গতিকে ইয়াত আমাৰ কাউন্টিং নাম্বাৰস বিলাক আহিব starting from 1 1 2 3 4 5 এনেকৈ গৈ থাকিব তিনটা ডট দিলে হৈ যাব তাৰ পিছত আহিলে a set of whole numbers পূৰ্ণ সংখ্যাৰ যেটো সংহতি হেতু আমাৰ হ'ব b হিচাপে ধৰা হৈছে b ইকুৱেল আমাৰ কি হ'ব কাৰ্লি ব্ৰেকেটৰ ভিতৰত শূন্যৰ পৰা ষ্টাৰ্ট হয় আমাৰ পূৰ্ণ সংখ্যা হোল নাম্বাৰস 0 ৰ পৰা গৈ থাকিব তাৰ পিছত আহিলে a set of all the vowels in the English alphabet আমাৰ যে ইংলিশ এলফাবেটত থকা যিবিলাক ভাৱেলছ তাৰ যেটো সেট হেতু হ'ব আমাৰ c ইকুৱেল কাৰ্লি ব্ৰেকেটৰ ভিতৰত a e i o u এই আটাইবোৰ মৌলয় ইয়াত well defined হয় হয় না নহয় গতিকে এবিলাক একোটা সংহতিৰ উদাহৰণ Next আহিলে representation of a set আমি সংহতিটো কেনেকৈ আমি প্ৰকাশ কৰিব পাৰো প্ৰথম ফৰ্মটো হৈছে roster or tabular form তালিকাকৰণ পদ্ধতি all the objects of a set are listed and they are separated by commas and enclosed within brackets আমি যে অলপ আগত দেখুৱাইছিলি কাৰ্লি ব্ৰেকেটৰ ভিতৰত মৌলবিলাক লিখিছিলো হেইটো হৈছে আমাৰ roster form নাইবা tabular form ইয়াত mathematics যেটো word দিয়া আছে ইয়াত যিবিলাক লেটাৰ আছে হেবিলাক আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিছো ইয়াত আমাৰ যিবিলাক মৌল থাকিব এবাৰ হে লিখিব পাৰিম ৰিপিট কৰিব নোৱাৰিম হয় না নহয় ইয়াত যেহেতু m টো যদি আমি চাও mathematics wordটোত m দুবাৰ আছে তাতে আমি m এবাৰ হে লিখিব পাৰিম ঠিক একেদৰে বাকিবিলাক লেটাৰ আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিছো সেকেন্ড টু হৈছে set builder form বিধিকৰণ পদ্ধতি all the objects of a set possesses a single common property which is not possessed by any element outside the set ইয়াত প্ৰকৃত মৌলবোৰৰ হলনি এটা প্ৰতিনিধি চলক ৰাখি ব্যৱহাৰ কৰা হয় ইয়াত আমাৰ যেটো বিধিকৰণ পদ্ধতি আমি ইয়াত চলক এটা ব্যৱহাৰ কৰিম এক্স্যাক্টলি আমি এলিমেন্ট কেইটা আমি নিলিখো এতিয়া আমি এটা সেট ধৰিছো ইয়াত এটা সংহতি ধৰিছো হেতু হৈছে a ইকুৱেল কাৰ্লি ব্ৰেকেটৰ ভিতৰত a e i o u আমি জানো এইবিলাক একোটা ভাৱেলছ হয় হয় না নহয় গতিকে ইয়াক আমি যেতিয়া সেট বিল্ডাৰ ফৰ্মত বা বিধিকৰণ পদ্ধতিত প্ৰকাশ কৰিম তেতিয়া a ইকুৱেল কি হ'ব x কাৰ্লি ব্ৰেকেটৰ ভিতৰত x such that x is a vowel in the English alphabet আমি এনেকৈ লিখিব লাগিব ইয়াত কমপ্লিটলি লিখা হোৱা নাই এটো কথা কৈছে সো কি x such that x is a vowel in the English alphabet এতিয়া আমি পঢ়িম টাইপস অফ সেট প্ৰথমটো হৈছে নাল সেট ৰিক্ত সংহতি এটাও মৌল নথকা সংহতিক ৰিক্ত সংহতি বুলি কোৱা হয় যেতিয়া এটাও এলিমেন্ট নাথাকিব সংহতিটোত তেতিয়া তাক আমি কম ৰিক্ত সংহতি তাক আমি সিম্পলি কাৰ্লি ব্ৰেকেট দিও বুজাব পাৰো নাইবা ফাই গ্ৰীক সিম্বল ফাই আমি ইয়াক লিখিব পাৰো এক্সাম্পল দিয়া হৈছে x স্কয়াৰ ইকুৱেল -4 এই সমীকৰণটোৰ যেটো মান মনা লিখা হৈছে তো মান হ'ব x ৰ যিবিলাক বাস্তৱ মান হেতু কি হ'ব যেটো -4 আছে গতিকে আমি যেতিয়া ইয়াৰ আমি ৰুটটো উলাম মূলটো যেতিয়া উলাম আমি স্কয়াৰ ৰুটৰ ভিতৰত -4 থাকিব গতিকে এটো আমি ইমাজিনাৰি ৰুটস পাম হয় না নহয় গতিকে আমাৰ যেটো বাস্তৱ মান নাথাকিব সেই কাৰণে অনলি সিম্পলি কাৰ্লি ব্ৰেকেট লিখা হৈছে তাৰ মানে ইয়াত আমাৰ কোনো ধৰণৰ বাস্তৱ মান নাথাকিব হয় না নহয় নেক্সট দিয়া হৈছে b ইকুৱেল x such that x ৰ যেটো ভ্যালু নট কে ডাঙৰ কিন্তু 10 কে সৰু কি কিন্তু x ৰ যেটো आंसर কি হ'ব আমাৰ এটা নেচাৰেল নাম্বাৰ তেনেকুৱা সংখ্যা আমাৰ এটাও নাই হয় না নহয় যেটো সংখ্যা নেকি নট কে ডাঙৰ কিন্তু 10 কে সৰু গতিকে তেনেকুৱা স্বাভাৱিক সংখ্যা আমাৰ এটাও নাই গতিকে এটো এটা ৰিক্ত সংহতিৰ উদাহৰণ হ'ব তাৰ পিছত আহিলে ফাইনাইট সেট সসীম সংহতি
A set which contains finite number of elements is called a finite set. যেতিয়া এটা সংহতিত আমাৰ সসীম সংখ্যক মৌল থাকিব সেইটোৱে আমাৰ সসীম সংহতি ফাইনাইট সেট উদাহৰণ দিয়া হৈছে ভাৱেলৰ যেটো আমাৰ ইংলিছ এলফাবেট থকা যিবিলাক ভাৱেলছ সেইটো এটা সসীম সংহতিৰ উদাহৰণ তাৰপিছত আহিলে ইনফাইনাইট সেট ইয়াত আমাৰ অসীম সংখ্যক মৌল থাকিব আমি কাউন্ট কৰি শেষ কৰিব নোৱাৰো উদাহৰণ হৈছে আমাৰ যেটো নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাৰ যেটো সংহতি আমি কাউন্ট কৰি শেষ কৰিব নোৱাৰো বা w পূৰ্ণ সংখ্যাৰ যেটো সংহতি আমি শেষ কৰিব নোৱাৰো এনেকৈ বহু ধৰণৰ আছে আমি লিখিব পাৰিম তেনেকৈ তাৰপিছত আহিলে সিংগলটন সেট একক সংহতি যেটো সংহতিত মাত্ৰ এটাই মৌল থাকিব তাকে আমি সিংগলটন সেট বুলি কম একক সংহতি বুলি কম উদাহৰণ দিয়া আছে সেট অফ স্মলেষ্ট ইভেন প্ৰাইম নম্বৰ আমাৰ যেটো আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা সংহতি এটো হ'ব আমাৰ c লিখা হৈছে সেটটো ইকুৱেল ব্ৰেকেটৰ ভিতৰত 2 থাকিব কাৰণ আমাৰ যেটো স্মলেষ্ট ইভেন প্ৰাইম নম্বৰ এটো আমাৰ 2 হয় এটাই থাকিলে হয় না নহয় তাৰ পিছত আহিলে ইকুৱেল সেটছ সমান সংহতি আমি দুটা সংহতি কেটা সমান বুলি কম যেতিয়া সেই দুটা সংহতি থকা প্ৰত্যেকটো মৌল আনটোৰ লগত একে হয় এতিয়া আমাৰ দুটা সংহতি লিখা হৈছে a আৰু b এত থকা মৌল কেটা যদি আমি চাও 1 2 3 4 একেদৰে b যদি চাও 4 3 2 1 যদি আমি ইয়াক কম্পেয়াৰ কৰি চাও প্ৰত্যেকটো মৌল সেম হয় না নহয় গতিকে ইয়াতে a সেটৰ লগত b সেটটো ইকুৱেল হ'ব তাৰ পিছত আহিলে ইকুইভ্যালেন্ট সেটছ সমতুল্য সংহতি ইয়াত অলপ কনসেপ্টটো বেলেগ হ'ব কি হৈছে two sets are said to be equivalent if number of elements in A equal number of elements in B are equal সমতুল্য বুলি কেতিয়া কম আমি তাত অকল আমাৰ নাম্বাৰ অফ এলিমেন্টস টু সমান হ'ব লাগে একে নহলেও হ'ব এতিয়া এক্সাম্পল যদি আমি চাও A সেটটোত আছে আমাৰ 1 2 3 তিনিটা মৌল আছে B যদি আমি চাও 5 6 7 ইয়াৰো তিনিটা আছে কিন্তু মৌলবিলাক বেলেগ বেলেগ গতিকে আমাৰ যেহেতু নাম্বাৰটো হে ইকুৱেল গতিকে সেইভাবে ইহত কেটা কি হ'ব ইকুইভ্যালেন্ট সেট হ'ব হয় না নহয় ইহত কেটা ইকুইভ্যালেন্ট সেট হ'ব কিন্তু ইহত আমাৰ ইকুৱেল সেটছ নহয় ঠিক আছে তাৰ পিছত আহিলে সাবসেটছ উপসংহতি A set A is said to be a subset of a set B if every element of A is an element of B and this is written as A is a subset of B and B is called superset of a set A ঠিক আছে তাৰ মানে যেতিয়া এটা A সংহতি আছে কি হৈছে তাক আমি B ৰ উপসংহতি হ'ব বুলি কম যদি এৰ প্ৰতিটো মৌলই B থাকে কি হ'ব লাগিব এৰ প্ৰতিটো মৌল B থাকিব লাগিব এটা আমি এক কি বুলি কম B ৰ উপসংহতি আৰু B কি বুলি কম এৰ অধিসংহতি বুলি কম ঠিক আছে আৰু যদি আমাৰ সেই B ৰ লগত যদি A টো ইকুৱেল নহয় তেতিয়া হলে আমি কি বুলি কম এক B ৰ প্ৰকৃত উপসংহতি বুলি কম প্ৰপাৰ সাবসেট সিম্বল দিয়া আছে আৰু কি লিখিছে ইয়াতে ফাই সিম্বল ৰিক্ত সংহতি কৈছিলো যে ফাই যিকোনো সংহতি এৰ প্ৰকৃত উপসংহতি হ'ব এক্সাম্পল দিয়া আছে এটা সংহতি A লিখিছো যত নেকি মৌলক এটা আছে 1 2 3 আৰু B দিয়া আছে 1 2 3 4 গতিকে ইয়াত আমি যদি চাও A টো এটা উপসংহতি হ'ব B ৰ হয় না নহয় বা A টো প্ৰকৃত উপসংহতি আমি ক'ব পাৰো B ৰ ঠিক আছে তাৰ পিছত আহিলে পাৱাৰ সেট ঘাত সংহতি The collection of all subsets of a set A is called power set of A. It is denoted by power set of A. P bracket A লিখিলে হল এটা সংহতি এৰ a not equal 5 ৰিক্ত সংহতি হ'ব নোৱাৰিব আটাইবোৰ উপসংহতিৰ যেটো পৰিয়াল বা সংহতি তাকে আমি ঘাত সংহতি বুলি কৈছো গোটেইবিলাক থাকিব গোটেইবিলাক সাবসেটছ থাকিব কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি গোটেইখিনি দিম সেইটোৱে হ'ব আমাৰ পাৱাৰ সেট ঘাত সংহতি এতিয়া ঘাত সংহতিত থকা আমাৰ টোটাল নাম্বাৰ অফ এলিমেন্টস কেনেকৈ গম পাম ধৰা হল এটা সেট দিয়া আছে নাম্বাৰ অফ এলিমেন্টস তাত থাকিব তিনিটা আমি এক্সাম্পল লৈছো a equal 1 2 3 তিনিটা এলিমেন্ট আছে তেনে হলে টোটাল নাম্বাৰ অফ এলিমেন্টস কিমান হ'ব আমাৰ এই যেটো ঘাত সংহতি 2 লিখিব লাগিব ভূমিত বেছত আৰু যেটো পাৱাৰ আমি হিচাপে লিখিম কৰ পৰা সেই নাম্বাৰ অফ এলিমেন্টস টো যে আছিল যেটো 3 হৈ যাব তিনিটা আছে তিনিটা থাকিব 3 থাকিব 4 থাকিলে 4 হ'ব 2 কিপ কৰিলে আমি 8 পাম গতিকে 8টা এলিমেন্টস থাকিব প্ৰথম এক্সাম্পল আমাৰ লিখা আছে পাৱাৰ সেট অফ A কি হ'ব ইকুৱেল কাৰ্লি ব্ৰেকেট স্টাৰ্ট হ'ব সেট যেহেতু তাৰপিছত প্ৰথমটো হ'ল 5 5 যেহেতু সকলো সেটৰে আমাৰ কি হয় উপসংহতি 5 লিখিব লাগিব তাৰপিছত আমি লিখিলো 1 হ'ব আমাৰ 2 হ'ব 3 হ'ব 1 2 হ'ব 1 3 হ'ব 2 3 হ'ব 1 2 3 ক্লোজ দ্য কাৰ্লি ব্ৰেকেট গতিকে আমি হিসাব কৰি চালে আমি এটা 8টা আমাৰ টোটাল এলিমেন্টস আছে না নহয়
তাৰপিছত আহিলে এক্সাম্পল নাম্বাৰ 2 ছেকেণ্ড ছেটটো দিয়া আছে বি ইকুৱেল এ চি ইয়াত দুটা আছে এলিমেণ্ট গতিকে আমি 2 স্কোৱাৰ হ'ব ইয়াতে 4টা পাম হয় নে নহয় উপসংহতি 4টা পাম গতিকে কালিৰ ভাগত লিখিলোঁ 5 লিখিলোঁ এ লিখিলোঁ বি লিখিলোঁ এ বি লিখিলোঁ এই গোটেইটো আমাৰ কমপ্লিট ছেট হৈ গ'ল পাৱাৰ ছেট অফ বি হৈ গ'ল তাৰপিছত আহিলে সাৰ্বিক সংহতি ইউনিভাৰ্চেল ছেট A set which contains elements of all sets in a given context is called universal set. It is denoted by the letter U. Universal set বা সাৰ্বিক যিটো সংহতি তাত সকলোবিলাক এটা আমি যেতিয়া কেইটামান এক্সাম্পল ল'ম তাৰে গোটেইখিনি থাকিব গোটেইখিনি এলিমেণ্টছ তাতে সেই যিটো ইউনিভাৰ্চেল ছেট তাতে আমাৰ সোমাই থাকিব সেইটো হৈছে আমাৰ ইউ আমি ডিনোট কৰিম উদাহৰণ দিয়া আছে আমাৰ এত দিয়া আছে 1 2 বিত দিয়া আছে 3 4 চিত দিয়া আছে 1 3 7 এই গোটেইবিলাক সামৰি যেতিয়া আমি ইউনিভাৰ্চেল ছেটটো ওলাম তাতে আমাৰ এই গোটেইবিলাক মৌল সোমাই থাকিব তাতকৈ বেছিও থাকিব পাৰে ঠিক আছে এই কুৱেশ্যনটোত যিটো ছেট দিয়া আছে ইয়াত 5 এলিমেণ্টটো আছে গতিকে 5 বিলংছ টু এ 8 to 9 8 doesn't belong to a 0 to 9 0 doesn't belong to a 2 আছে আৰু 4 আছে গতিকে এই দুটা বিলংছ টু এ হ'ব ইয়াত আমাক ওলাব দিছে সংহতিবিলাকৰ উপসংহতিবিলাক চ' প্ৰথম যিটো ৰোমান 1 এ আছে এটা এলিমেণ্ট আছে গতিকে নাম্বাৰ অফ এলিমেণ্ট হ'ব 1 তো নাম্বাৰ অফ ছাবছেট হ'ব আমাৰ 2ৰ ঘাত হ'ব আমাৰ 1 গতিকে দুটা আমাৰ ছাবছেট থাকিব গতিকে ছাবছেটকেইটা কি হ'ব আমাৰ প্ৰথমটো হ'ব 5 আৰু এটা হ'ব এ দুটা হ'ব ইয়াত একেদৰে বাকীকেইটা কৈ দেখুওৱা হৈছে সংহতিৰ মিলন ইয়াত আমাৰ এ বা বিৰ মৌলবিলাক থাকিব গতিকে এৰ কেইটা আহিব ইয়াতে আমাৰ 1 2 3 তাৰপিছত আহিব বিৰ পৰা এ বি চি ডি কিন্তু ৰিপিট নহয় এবাৰ লিখিব লাগিব এ ইউনিয়ন চি ইয়াত এৰ কেইটা লিখিব লাগিব ডেট ইজ 1 2 3 2 3 অলৰেডি আছে এড গতিকে তাৰ পৰা অনলি আমাৰ আহিব 4 কমপ্লিট তাৰপিছত আহিলে বি ইউনিয়ন ডি বি আৰু ডি চালে হ'ল এতিয়া বিত আছে আমাৰ এ বি চি আৰু ডি তাৰপিছত আমাৰ ডিত যদি চাওঁ এ চি ডি আছে আৰু এই তিনিটা মৌল আমাৰ অলৰেডি বিত আছে গতিকে এইটো ইয়াতে শেষ হ'ব ইয়াত সুধিছে আমাৰ সংহতিৰ ছেদন ইণ্টাৰচেকশ্যন অফ ছেটছ গতিকে ইয়াতে আমি চাব লাগিব মিল থকাকেইটা লিখিলে হ'ল এ আৰু বি ছেট দুটাত আমাৰ মিল আছে কমন কি আছে অ' আৰু ইউ আছে গতিকে এ ইণ্টাৰচেকশ্যন বি কি হ'ব অ' আৰু ইউ আহিব তাৰপিছত বি ইণ্টাৰচেকশ্যন চিত আমাৰ কি আহিব যিহেতু চিত আমাৰ ডাব্লিউ আছে আৰু বিত আমাৰ ডাব্লিউ নাই গতিকে এটা নাথাকিব এলিমেণ্ট চ' ৰিক্ত সংহতি 5 হ'ব তথাপি সংহতিৰ অন্তৰ ডিফাৰেঞ্চ অফ ছেট ইয়াতে আমি এৰ পৰা আমি বিৰ যিকেইটা কমন এলিমেণ্ট এৰ লগত সেইকেইটা আমি কেঞ্চেল কৰিম গতিকে এৰ পৰা আমি বি মাইনাছ কৰোঁতে আমি যদি চাওঁ এ আৰু বিত কমন এলিমেণ্ট কি আছে 7 আৰু 9 গতিকে সেই দুটা আমি এৰ পৰা কেঞ্চেল কৰি বাকীকেইটা আমি এত থকাকেইটা লিখিম 1 থাকিব 2 থাকিব আৰু 0 থাকিব তাৰপিছত আহিলে বি মাইনাছে ইয়াত কি হ'ব আমাৰ বি আৰু এত কমনটো আমি গমেই পাইছোঁ 7 আৰু 9 সেইকেইটা আমি কেঞ্চেল কৰি দিম হয় নে নহয় গতিকে কি থাকিব 3 থাকিব 5 থাকিব এইটোৱে আৰু আমি যদি চাওঁ ইয়াতে এৰ পৰা বি মাইনাছৰ যিটো এনচাৰ পালোঁ আমি বিৰ লগত বিৰ পৰা কৰিলে সেইটো একে নহয় গতিকে এ মাইনাছ বি নট ইকুৱেল টু বি মাইনাছ এ এবাৰ আহিলে পূৰক সংহতি কমপ্লিমেণ্ট অফ এ ছেট ইয়াতে আমাৰ যিটো সাৰ্বিক সংহতি ইউৰ পৰা আমি ছেটটো মাইনাছ কৰিব লাগিব এ কমপ্লিমেণ্ট বা এ টু দ্য পাৱাৰ আমি চি ইউৰ পৰা মাইনাছ কৰিব লাগিব এইটো যিখিনি থাকে আমাৰ যিটো ছেটেড ৰিজন সেইখিনি আমাৰ থাকি যাব এ কমপ্লিমেণ্ট ইকুৱেল ইউ মাইনাছ এ বা বি কমপ্লিমেণ্ট ইকুৱেল ইউ মাইনাছ বি হ'ব এক্সাম্পলটো চাওঁ ইউ যিটো আমাৰ সাৰ্বিক সংহতি তাত দিয়া আছে 1ৰ পৰা 8লৈ আৰু এত দিয়া আছে 2 4 6 8 বিত দিয়া আছে 1 3 5 এতিয়া দেন এ কমপ্লিমেণ্ট ইকুৱেল ইউৰ পৰাই মাইনাছ হ'ব তো ইউৰ এলিমেণ্টকেইটা হৈছে 1ৰ পৰা 8লৈ আৰু এটো হৈছে 2 4 6 8 মাইনাছ কৰাৰ পিছত আমাৰ কি হ'ব 2 4 6 8 কেঞ্চেল হ'ব গতিকে আমাৰ কি থাকিব ইয়াতে কেঞ্চেল কৰিলে কেইটা 2 4 6 8 গ'ল গতিকে আমাৰ থাকিব 1 3 5 আৰু 7 তাৰপিছত আহিলে বি কমপ্লিমেণ্ট বা বি ডেছ কি হ'ব এইটো ইউৰ পৰা বিটো আমি মাইনাছ কৰিম যেতিয়া এলিমেণ্ট কমন থাকে তো 1 মিলিছে 3 মিলিছে আৰু 5 মিলিছে কি থাকিব 2 থাকিব 4 থাকিব 6 থাকিব 7 থাকিব আৰু 8 থাকিব এইটো হ'ল আমাৰ কমপ্লিমেণ্ট নেক্সট আমাৰ কমপ্লিমেণ্টৰ ওপৰত কিছুমান ল দিয়া আছে একেটা হ'ল 1 নম্বৰ পালোঁ 2 নম্বৰত দিয়া আছে একেটা
তাৰপিছত আমাৰ আহিলে 3 নম্বৰ ডি মৰ্গানছ ল দুটা দিয়া আছে